হেল্ল' কি খবৰ আপোনালোকৰ ভালে আছেনে মই বাৰু ভালেই আছোঁ দেই আজিৰ পৰা ভাবিছোঁ সৰু এটা মিনি ব্লগ দিম বুলি কাৰণ মই ঘৰত কি নকৰোঁ তাকে অকণমান আপোনালোকক দেখাম বুলি ভাবিছোঁ আৰু আশা কৰিছোঁ আপোনালোকে মৰম দিব বুলি আৰু এয়া এতিয়া ৰাতিপুৱা 9টা বাজিছে আৰু 9টা বজাত পুৰা অফিচলৈ ৰেডি হৈ গ'লোঁ আৰু এয়া টিফিনটো লৈ লৈছোঁ আৰু পানী বটল এটা লৈ লৈছোঁ যিহেতুকে এতিয়া গৰম হৈয়ে আছে আৰু চাৰ্জাৰডাল লৈ লৈছোঁ মানে আজি মোবাইলটো চাৰ্জ দিবলৈ সময় নাপালোঁ পাহৰি থাকিলোঁ আচলতে আৰু সেইটো কাৰণে মোবাইলটোত চাৰ্জ নাই ভাবিলোঁ চাৰ্জাৰডাল লৈ লোৱাই ভাল হ'ব বুলি চাৰ্জাৰডাল লৈ ল'লোঁ আৰু অফিচ আহি পাই গ'লোহি আৰু অফিচ পাই লৈ পেলাই মোৰ নিজৰ কামখিনি অলপ কৰি ল'লোঁ যিখিনি কাম মোৰ কৰিবলগীয়া আছিলে সেইখিনি ধুনীয়াকৈ কামখিনি কৰি ল'লোঁ আৰু কৰি লোৱাৰ পাছত এতিয়া লাঞ্চৰ সময় হৈ গ'ল আৰু আমি গোটেইকেইজনী একেলগে লাঞ্চ কৰোঁ আমি গোটেইকেইজনী একেলগে লাঞ্চ কৰিছোঁ আৰু আমি ঘৰৰ পৰা আচলতে মোৰ বহুত বেছি গেছ হয় সেইটো কাৰণে মই বেলেগ বাহিৰা বস্তু বেছিকৈ নাখাওঁ নিজে ঘৰৰ পৰা লৈ যাওঁ আৰু আজি তথাপিতো আমি মানে কিবা কিবি আনিলোঁ বাহিৰৰ পৰা যিহেতুকে ঘৰৰ পৰা মই ভাত লৈ গৈছিলোঁ অকণমান বহুত বেছি গেছ হয় কাৰণে আৰু লগতে ডিম লৈ গৈছিলোঁ আৰু সকলোকে অকণমান বিলাই দিলোঁ আৰু আমি গোটেইকেইজনী এনেকৈ ভাগ কৰি খাওঁ দেই আমাৰ তেনেকুৱা কোনো নাই কোনোবাই কিবা এটা আনিলে আমি গোটেইকেইজনীয়ে ধুনীয়াকৈ মানে ভাগ কৰি আমি তেনেকৈ খাওঁ একদম চিলি চচটো একদম ছিঙিবই পৰা নাই তাতে পূৰা কামুৰিছোঁ দেই তাৰপিছত ধুনীয়াকৈ বাকি লৈছোঁ আৰু লগৰজনীক সুধিছোঁ তাই কম হ'ল বোলে তাইক অকণমান লাগে নেকি বুলি সুধিছিলোঁ আৰু তাই কৈছে দিয়া যদি দিয়া বুলি ক'লে আৰু ময়ো অকণমান দি দিলোঁ তাইকো তাৰপিছত সিহঁতকো অকণমান দেখাই দিছোঁ দেই গোটেইকেইজনীয়ে বহুত লাজ কৰে আৰু তাইৰ পৰা চাটনি ওলোৱাত ব্যস্ত হৈ আছে দেই এয়া দেখিছেনে বাকী দুজনী লুকাই থাকিলে আৰু আমি এনেকৈয়ে ধুনীয়াকৈ বহি লৈ গোটেইকেইজনীয়ে ধুনীয়াকৈ লাঞ্চটো কৰোঁ আৰু অফিচৰ পৰা আহিলোঁ অফিচৰ পৰা আহি ধুনীয়াকৈ একাপ চাহ বনাই লৈছোঁ মানে আহোঁতে মোৰ আজি অকণমান দেৰি হ'ল মানে আহোঁতে বজাৰ চজাৰ কৰি আনিছিলোঁ ঘৰৰ যিখিনি লাগতিয়াল বস্তু আছিলে পাচলি এনেকৈ বজাৰখিনি কৰি আনি লৈ পেলাই সেইখিনি বজাৰখিনি সামৰি লৈ নিজৰো কিছুমান কৰিবলগীয়া কাম থাকে ন ঘৰত সেইখিনি কাম কৰি মেলি আজৰি হ'ল ধুনীয়াকৈ একাপ চাহ বনাই লৈছোঁ আৰু চাহৰ লগত বিশেষ একো লোৱা নাই দেই এইফালে নিমকি লৈছোঁ আৰু এইফালে আলু ভুজিয়া লৈছোঁ আৰু এইখিনি আজি সন্ধিয়া চাহকাপ ধুনীয়াকৈ খাম আৰু তাৰপিছত চাহকাপ খাই আজি মিনি ব্লগটো ইমানতে সামৰি দিলোঁ দেই আৰু কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আশা কৰিছোঁ মৰম দিব